গৌৰৱ গগৈ ডাঙৰীয়াই যি মন্তব্য মই সামাজিক মাধ্যমত দেখিছোঁ যে ইয়াত হোৱাহেঁতেন গতিকে আৰু ভয়ংকৰ পৰিস্থিতি সৃষ্টি হ'লহেঁতেন, নেপাল সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'লহেঁতেন। এইবিলাক উচতনিমূলক বক্তব্য। মই ভাবোঁ এজন দায়িত্ব সম্পন্ন এজন ৰাজনৈতিক দলৰ নেতাই, এজন জনপ্ৰতিনিধিয়ে এইবিলাক মন্তব্য নিশ্চয় জুবিন গাৰ্গৰ মৃত্যুটো তেওঁ ৰাজনীতিক কৰি আৰু ইয়াৰ পৰা তেওঁলোকে এটা ৰাজনৈতিক লাভালাভৰ চিন্তা কৰিছে। কিন্তু যেতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থাকিব তেতিয়ালৈকে এওঁলোকৰ এই ধৰণৰ নিজ চিন্তাত চৰকাৰে কেতিয়াও ইয়াক আগবাঢ়িব নিদিয়ে। এনেধৰণৰ মন্তব্য কেতিয়াও কোনো কৰিব নালাগে। আজি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ মন্তব্য শুনিছোঁ, আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ মন্তব্য শুনিছোঁ, মাজে মাজে অখিল গগৈ ডাঙৰীয়াও মন্তব্য দি আছে। এওঁলোকে যেন ক'ৰবাত জ্বলা জুইত ঘিল ঢালিব বিচাৰি আছে। গতিকে মই অনুৰোধ থাকিম এই ধৰণৰ কৰ্মৰ পৰা তেওঁলোক বিৰত থাকক। মানুহ শোকত আছে, দুখত আছে আৰু মানুহ ক্ষোভতো আছে। গতিকে ৰাইজৰ ক্ষোভটোক প্ৰশমিত কৰিব লাগিব। জুবিন গাৰ্গক ন্যায় দি বিজেপি চৰকাৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গালি দি ৰাজনীতিৰ ৰুটি সেকাত যিটোত এওঁলোকৰ যিটো এটা মই দেখিছোঁ প্ৰয়াস, সেই প্ৰয়াস তেওঁলোকে বন্ধ কৰিব লাগে।